এতিয়া কথা হল যে আমি পঢ়িম কেনেকে এই দুটা দিন আৰু গোটেইখিনি হোৱাৰ পিছত এটা কথা খালি নাপাহৰিবা সেইটো কি দুদিন পঢ়ি 90% পোৱাটো পসিবল হ'ব পাৰে দুই দিনত পঢ়ি এতিয়া এই লাষ্ট দুদিন পঢ়ি যে 90% বা 95% ইভেন মোর কেনেকে আনিব পাৰো হেল্ল ছাত্ৰ ছাত্ৰী সকল আশা কৰো তোমালোকে ভালদৰে পঢ়া শুনা কৰিছা এতিয়া মাত্ৰ দুদিন হে টাইম আছে এক্সামৰ কাৰণে তে তোমালোকে এতিয়া কেনেকে পঢ়িবা কোনটো স্ট্ৰ্যাটেজি লৈ পঢ়িলে তোমালোকৰ বেছি লাভ হ'ব আজিৰ ভিডিওটো তাৰ ওপৰত তোমালোকে ভিডিওটো চাবা অকমান সময়ৰ কাৰণে বনাইছো চাই লবা তোমালোকৰ কাৰণে বহুত উপকাৰো হ'ব পাৰে ভিডিওটো তে কথাটো কেনেকুৱা যে দুদিন আছে তে দুদিনত আমি কেনেকে প্ৰিপাৰেচনটো কৰিম সময় বহুত কম তে এনেই দেখিলে এনেকুৱা লাগে নিজক নিজে ভাবিলে যে মইতো ইটো পাহৰি গলো ইমান দিনে বেলেগ বেলেগ এক্সাম দি আহিলো এতিয়া তো ম্যাথছ আছে এতিয়া তো ম্যাথছৰ মোৰ একোৱে মনত নাই কিন্তু আসলতে কথাটো তেনেকুৱা নহয় তোমালোকে তো অলৰেডি পঢ়ি যাই ম্যাথছ গতিকে নোৱাৰাৰ কোনো প্ৰশ্নই নুঠে দেখিবা কোৱেশ্চন পেপাৰখন হাতত পৰাৰ পিছত ধুনিয়াকে এটাকে তোমালোকৰ মাইণ্ডত আহিব যদিহে প্ৰেক্টিস ঠিকমতে কৰিছা এতিয়া কথা হল যে আমি পঢ়িম কেনেকে এই দুটা দিনৰ ভিতৰত কেনেকে পঢ়িম আমি শুবও লাগিব অকমান সময় আজৰি সময় উলাবও লাগিব অল টাইম পঢ়ি থাকিলে তো আমাৰ মাইণ্ডটো নবহিব ভালকে আমি কেনেকে প্ৰিপাৰেচনটো কৰিম তো তোমালোকে কৰিবা কি তোমালোকে এই যেটো কনস্ট্ৰাকশন পাৰ্ট এইটো তোমালোকে কৰি লবা কনস্ট্ৰাকশনটো ফাৰ্স্ট আহিব কনস্ট্ৰাকশন কাৰণ এইটো আটাইতকৈ বেলেগ বস্তু কনস্ট্ৰাকশনটো হোৱাৰ পিছত কনস্ট্ৰাকশনত পইণ্ট দুটা এটাই আছে বেছি এংগল তুমি জানিব লাগিল পাৰপেন্ডিকুলাৰ বাইসেক্টৰ জানিব লাগিল সিমিলাৰ ট্ৰায়াঙ্গলৰ কেনেকে কনস্ট্ৰাক্ট কৰে জানিব লাগিল এইখিনি মেইন কথা আৰু মেজাৰমেন্ট অফ সাইডছ এইটো তোমালোকে ক্লাস 7 8 ৰ পৰা পাইছাই তো এইখিনি ইয়াতে কনস্ট্ৰাকশনত সোমাই আছে ইয়াৰ পিছত কি কৰিবা তোমালোকে পাৰিলে ৰিয়েল নাম্বাৰটো আৰু পলিনোমিয়াল এই দুটা বস্তু যদি পাৰা তোমালোকে ৰিভাইজ কৰি থব পাৰা কাৰণ এই ৰিয়েল নাম্বাৰছ আৰু পলিনোমিয়ালছ এনেকুৱা মানে টপিক হয় সবতে দৰকাৰ হয় তুমি সো আমি প্ৰথমতে এই তিনটা টপিক কভাৰ কৰিবলৈ চেষ্টা কৰিম তাৰ পিছত আহিব লিনিয়াৰ ইকুৱেশনছ মই কৈছিলো এই লিনিয়াৰ ইকুৱেশনছটো পঢ়াৰ আগতে তোমালোকে এবাৰ কোঅৰ্ডিনেট জিওমেট্ৰিটো পঢ়িবা কোঅৰ্ডিনেট জিওমেট্ৰিটো প্ৰিপেয়াৰ কৰিবা কোঅৰ্ডিনেট জিওমেট্ৰি পঢ়াৰ পিছত তুমি লিনিয়াৰ ইকুৱেশনলৈকে আহিবা দেখিবা অটোমেটিক্যালি তোমালোকৰ প্ৰিপাৰেচনৰ টাইমটো কমি গৈছে ইয়াত তোমালোকৰ কনসেপ্টটো গঠন হৈ যাব ইয়াতে কি পাবা তোমালোকে ডিসটেন্স ফৰ্মুলা পাবা সেকশন ফৰ্মুলা পাবা আৰু তাৰ লগতে পইণ্টৰ তোমালোকৰ কনসেপ্টটো আহি গল এই পইণ্টৰ কনসেপ্ট পঢ়াৰ লগে লগে ইয়াতো লিনিয়াৰ ইকুৱেশন টু ভেৰিয়েবলছত যেতিয়া গ্ৰাফ আঁকিব লাগিব তাততো পইণ্টৰ কনসেপ্টে আহিব তো ইয়াৰ পৰা ইয়ালৈকে আহিলে তোমালোকৰ কি হৈ যাব প্ৰিপাৰেচনটো অকমান ফাস্ট হৈ যাব ইয়াৰ পিছত আহি গল যে তোমালোকে নেক্সট কৰিবা ট্ৰায়াঙ্গল চেপ্টাৰটো ট্ৰায়াঙ্গলছত আমাৰ সিমিলাৰিটিজ অফ ট্ৰায়াঙ্গলছ আছে সদৃশ ত্ৰিভুজৰ লগতে ৰিলেটেড হৈ থাকিব ট্ৰিগনোমেট্ৰি আৰু তাৰ পিছতে তুমি চেপ্টাৰ 8 সাৰ্কেলছটো কমপ্লিট কৰি লবা ইয়াত কি হৈ যাব তোমালোকৰ জিওমেট্ৰি আৰু ট্ৰিগনোমেট্ৰি সোমাই গল এই ট্ৰিগনোমেট্ৰি লিংকটো কৰ পৰা আনা হৈছে সিমিলাৰ ট্ৰায়াঙ্গলৰ পৰা আনা হৈছে গতিকে ট্ৰায়াঙ্গল কৰি উঠি ট্ৰিগনোমেট্ৰি আৰু তাৰ পিছত সাৰ্কেলটো কৰি তোমালোকে জিওমেট্ৰি পাৰ্টটো কমপ্লিট কৰিব পাৰা হৈ গল এইটো ইয়াৰ পিছত আহিব তোমালোকৰ mensuration part mensurationত পৰিব surface areas and volumes area related to circles and surface areas and volumes এইটা বস্তু ইয়াত সোমাই গল এইখিনি সোমাই যোৱাৰ পিছত এতিয়া statistics আন্ডাৰতে probability টো আহে তো তোমালোকে যদি ইচ্ছা কৰা statistics probability চাব পাৰা আৰু যদি দেখিছা যে নাই এটা অকমান বৰ লগা সাবজেক্ট তোমালোকৰ মতে বৰ লগা টপিক তেনে হলে তোমালোকে বাকি quadratic equation and arithmetic progression তোমালোকে ইয়াৰ ভিতৰতে কৰি লব পাৰা সো ইহতত 11 12 মই সাপোজ দিলো ইটো 11 12 লোৱা 12 বা ইটো 11 ইটো 12 লোৱা ইট ইজ আপ টু ইউ হৈ গল ইয়াৰ পিছত থাকিল আমাৰ statistics and probability এই দুটা তোমালোকে একেলগে কৰিবা ইয়াত কিমান নম্বৰ আহিব 13 and 14 সো এনেকুৱা ধৰণে আমি প্ৰিপাৰেচনটো কৰো তো এনেকুৱা ধৰণে তোমালোকে প্ৰিপাৰেচনটো কৰিব পাৰা আৰু টোপনিটো কিন্তু ভাল হ'ব লাগিব এনেকুৱা নহয় যে মই পৰীক্ষাৰ আগদিনাখন ৰাতি 12টা এটালৈকে পঢ়িম পিছদিনাখন মই এক্সাম দিবলৈ যাম বিশেষকৈ ম্যাথছৰ পৰীক্ষাৰ আগদিনাখন কেতিয়াও টোপনিটো বেয়াকে নামাৰিবা সদায় ফুল স্লিপ লবা সোনকালে শুই দিবা 10টা 11টাৰ ভিতৰত শুই দিবা ৰাতিপুৱা উঠি দিবা যেতিয়া তোমাৰ টোপনিটো কমপ্লিট হ'ব নেক্সট ডে তুমি পৰীক্ষা হলত গৈ নিজে দেখা পাবা যে পেপাৰখন পোৱাৰ পিছত এটাকে বস্তুবিলাক তোমাৰ মনত পৰি যাব দুদিন পঢ়ি 90% পোৱাটো তুমি সবৰে কাৰণে সম্ভৱ নহয় কিছুমানৰ এক্সট্ৰা এক্সপাৰ্টাইজ থাকে যাৰ কাৰণে পসিবল হ'ব পাৰে দুই দিনত পঢ়ি তে দুদিনত পঢ়ি
90% পাম বুলি কোনেও তেনেকে ক'ব নোৱাৰে কিছুমানৰ খুব সাংঘাতিক যদি খুব চোকা বহুত তীক্ষ্ণ বুদ্ধিৰ মানে এক্সট্ৰা অৰ্ডিনাৰী তেতিয়া তেনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ কাৰণে বেলেগ কথা কিন্তু দুদিন পঢ়ি 90% অকমান ক'বলৈ দিগদাৰ কাৰণ তেওঁ আগত পঢ়িবই লাগিব এতিয়া এই লাষ্ট দুদিন পঢ়ি যে 90% বা 95% ইভেন মোৰ কেনেকে আনিব পাৰো তো তাৰ কাৰণে আমি প্ৰথমতে নিজক নিজে জানিব লাগিব যে মই আগৰ দুখৰ কেনেকে পঢ়িলো গোটেই বছৰটো মই কেনেকে পঢ়িলো যদি মোৰ প্ৰেক্টিস পাতি সব ঠিকে আছে মই যিখিনি কথা ক'লো সেইখিনি মতে যদি ফলো কৰি যোৱা যায় তেনেহলে ডেফিনেটলি 95% ইভেন মোৰ দেন দ্যাট আনিব পাৰি কিন্তু তাৰ কাৰণে কি হ'ল এই বাকি গোটেই বছৰটো যিখিনি আমি পঢ়িলো তাত প্ৰেক্টিস লাগিব বহুত ভাল আৰু লগতে এই লাষ্ট দুদিন মই যেনেকে গ্ৰুপিং কৈ দিলো তেনেকুৱা ধৰণে যদি পঢ়া হয় তেনেহলে ডেফিনেটলি ভাল মাৰ্ক ভাল পাৰ্সেন্টেজ এটা আনিব পৰা যাব ঠিক আছে তো তোমালোকে ভাল ৰিজাল্ট কৰিবা কোনো চিন্তা নাই একো টান পৰীক্ষাৰ পেপাৰ নোপোৱা ধুনীয়াকে পেপাৰখন পঢ়ি পৰীক্ষাত কোৱেশ্চনটো ভালদৰে পঢ়িবা আধা পঢ়ি মোৰ এইটো কোৱেশ্চন কমন গতিকে মই কৰিব পাৰিম অপচনটো টিক মাৰি দিলা তেনেকুৱা নহয় ফুল পঢ়িবা কাৰণ দুই এটা শব্দতে কোৱেশ্চন কেতিয়াবা চেঞ্জ কৰি দিয়ে গতিকে সম্পূৰ্ণ কোৱেশ্চনটো পঢ়িবা তাৰ পিছত মাইন্ডত আনিবা যে তুমি জানা কোনটো জানা কেনেকে জানা তুমি তেনেকে এনসাৰটো কৰিব পাৰিবা আৰু অবজেক্টিভ কোৱেশ্চনৰ কাৰণে তোমালোকে WhatsApp চেনেল আমাৰ চাব পাৰা WhatsApp চেনেলত তুমি পাই থাকিবা ঠিক আছে WhatsApp চেনেল চাবা আমাৰ ইয়াতে সাবস্ক্ৰাইব কৰিও তুমি পাবা গতিকে অবজেক্টিভ কোৱেশ্চন আমাৰ চলি থাকে তুমি খালি এডুৱেটত WhatsApp ক্লাস 2 বা এডুৱেট ক্লাসৰুম তুমি যেতিয়া ভিজিট কৰিবা তেতিয়া ইয়াতে তুমি পাই থাকিবা অবজেক্টিভ কোৱেশ্চন এতিয়া কথা হল এই দুদিনত আৰু তোমাৰ ইমান বিলাক তুমি মেনেজ কৰিব নোৱাৰিবা গতিকে যিখিনি পাৰা সেইখিনি ডেফিনেটলি চেষ্টা কৰিবা ঠিক আছে পৰীক্ষা ভাল হ'ব কোনো চিন্তা নাই ভালদৰে দিবা অল দ্য বেষ্ট